এখন হৈছে 2021 ৰ BXI মডেল আপোনাৰ। হয় গাড়ী একদম ধুনীয়া হৈ আছে, ফাৰ্ষ্ট ওনাৰ গাড়ী। হয় চাবি আছে লগত। হয় ভিতৰত দেখাইছো চাবিটো লক খুলি আছে যদি এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে একবার দেখো BXI আর ন ভিতরে তো BXI মডেল রানিং হচ্ছে 37,000 জেনুইন রানিং। হয় গাড়ি এক টাকার কামনে একদম শোরুম কন্ডিশনে আছে গাড়ি। এখন ফার্ষ্ট ওনার গাড়ি আপনার। এখন কিমানত দিব এখন চাও এখনৰ এনে আস্কিং আছে আমাৰ 3,10,000। হয় বাকি ওয়ান টেবল আহক ইনক্লুডিং ট্রান্সফার জি আছে আমি কৰি দিম আৰু কিবা এটা প্রাইস কমাই দিম এখন। ওকে গাড়ি একবার দেখাই দিয়ক, ধুনীয়া হৈ আছে গাড়ি। গাড়ি দেখাই দি আছো একদম ধুনীয়া আছে BXI মডেল আপোনাৰ 21 BXI টো এখন আগৰ পৰা দেখাই দিয়ক একবার। বিচাৰি থাকে BXI মডেল একদম ধুনীয়া হৈছে সিলভাৰ কালাৰে আছে সিলভার কালার অরিজিনাল পেন্টৰ গাড়ি আছে। কত আপোনাৰ টাপ চাপ মানে পেন্সিং কৰা হোৱা নাই, সৰু সৰু স্ক্ৰেচ আছে, যি আছে অলপ আছে এইখিনি। হয় হয় অলপ বাম্পাৰত খালি স্ক্ৰেচ আছে, বাকি আপোনাৰ অৰিজিনাল পেন্টৰ গাড়ী, গোটেই অৰিজিনাল পেন্টৰ। অৰিজিনাল পেন্ট আছে কোনো পেন্ট কৰা নাই একদম যি আছে অরিজিনাল আছে আপোনাৰ অরিজিনাল পেন্টৰ নন এক্সিডেন্টাল গাড়ী, ধুনীয়া হৈ আছে একদম গাড়ী। নমস্কাৰ মই ফিজিল আছমিছ ব্লগলৈ স্বাগতম জনাইছো। আজি মই আহিছো মাৰুতি চুজুকি 2 বৰাগাঁও। ইয়াতে বহুত ধৰণৰ নতুন নতুন ষ্টক আহিছে, সকলো ষ্টক দেখাম। আপোনালোকে বেৰেদি সকলোকে চাই থাকক আৰু ইয়াৰ পৰা যদি নতুন বছৰ আগত গাড়ী ল'ম বুলি ভাবি আছে ইয়াৰ পৰা ল'ব পাৰিব, কেনেকুৱা ডিছকাউণ্ট পাব, কেনেকুৱা অফাৰ আছে সকলো ডিটেইলছ দিম। আমাৰ ইফালে দাদা আছে, দাদাৰ লগত আমি চিনাকি হৈ ল'ম আৰু ইয়াৰ পৰা যদি গাড়ী লয় কি অফাৰ চফাৰ আছে নে নাই জানুৱাৰীৰ আগত। আমি ইফালে দাদা আছে, দাদা স্বাগতম জনাইছো। প্ৰথমতে আপোনাৰ ডিলাৰ এড্ৰেছটো দিব। তোমাৰ গুৱাহাটী বৰাগাঁও 2 বিলু হয়। হয় তোমাৰ জালুকবাৰী ফালৰ পৰা যদি আহে ব্ৰিজৰ লেফট সাইডে পৰি যাব আমাৰ। আৰু খানাপাৰা পৰা যদি আহে ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ কিনে লেফট সাইডে পৰি যাব। বাকি কোনোবা চিনি নাপায় আমাক ফোন মাৰিলে লোকেশনটো দি দিব। অফাৰ চফাৰ আছে নে জানুৱাৰীৰ অফাৰ এতিয়া চলি আছে, নতুন জানুৱাৰী কাৰণে কিছুমান গাড়ীত আমাৰ অফাৰ চলি আছে। খালি আপোনালোকে যিমান পাৰে ভিজিট কৰক, ফিজিক্যালি আহক। বাকি নাম্বাৰ আছে, যোগাযোগ কৰি কিনে আহি যাব আপোনালোকে। আপোনাৰ যিমান প্ৰাইস কোৱা আছে সব নেগোচিয়েবল প্ৰাইস হ'ব। আৰু মেঘালয় ৰিফাইনেন্স হ'ব না নাই বহুত বৰ্তমান আগতে আমাৰ কিছুমান অসমৰ কিছুমান ঠাইত আপোনাৰ ফাইনেন্স হোৱা নাছিলে, বৰ্তমান অল অসম ফাইনেন্স হৈ আছে আমাৰ। আপোনালোকে য'ৰ পৰা চাই আছে খালি প্ৰফাইলটো ভাল হ'ব লাগে আপোনালোকৰ, সিভিল স্কোৰটো যাতে ভাল থাকে। আপোনালোকে মেঘালয়, অৰুণাচল আৰু কিবা যিকোনো ঠাইৰ অসমৰ যিকোনো ঠাইৰ পৰা ফাইনেন্স হৈ যাব। বহুতে কমেন্ট কৰি আছে যে মেঘালয় ফাইনেন্স হ'ব না নাই। মেঘালয় ফাইনেন্স হৈ যাব, টেনচন কৰিব নালাগে। আপোনালোকে নাম্বাৰত আছে, স্ক্ৰীনত নাম্বাৰ আছে, যোগাযোগ কৰে সকলো ডিটেইলছ জানিব পাৰিব। আৰু ডিজেল আছে কোন ইকো স্পট আপোনাৰ 2017 হয়। গাড়ী একদম ধুনীয়া হৈ আছে একদম। অটোমেটিক কিছুমানে যে বিচাৰে কম দামত এখন গাড়ী পাই যাব। 2017 গাড়ী 2017 আস্কিং ৰাখিছো মাত্ৰ 3,30,000 টকা। মাত্ৰ 3,30,000 টকা আস্কিং প্ৰাইস। ভিতৰত দেখাইছো যদি কোনোবা ইকো স্পট বিচাৰি আছে একদম কম বাজেটে এখন ল'ব পাৰিব। একদম ধুনীয়া গুড কণ্ডিশ্যন আছে, চিট কাৰ চাব পাৰে, সব একদম টিপ টপ কণ্ডিশ্যন। গাড়ী এক টকাৰ কাম নাই, টায়াৰ চাব পাইছে, একদম গুড কণ্ডিশ্যন হৈ আছে। আৰু নেক্সট এখন কি আছিলে i20 এখন আছে 2000 আপোনাৰ 18 হয়। এখন হোৱাইট কালাৰত একদম ধুনীয়া হৈ আছে। গাড়ীখন বেছি দিন হোৱা নাই, আমাৰ যোৱাকালি আহিছে। এখনৰ প্ৰাইস আস্কিং ৰাখিছো আমি 480। বাকি অন টেবল আহিলে এখনৰ প্ৰাইসও চাই দিম আমি। অন টেবল আহিলে চাই দিয়া হ'ব। যদি কোনোবাই ল'ম বুলি ভাবি আছে এখনো ল'ব পাৰিব, একদম ধুনীয়া হৈ আছে। এখন ফাইনেন্স কৰাম বুলি ভাবি আছে, ফাইনেন্সও কৰাব পাৰিব। ইকো এখন আছে আপোনাৰ, এখন এসি নহয় বাৰু, নন এসি হয়। এখন 2022 হয়। এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 4,80,000 টকা। মাত্ৰ 4,80,000 টকা। বাকি অন টেবল আহক আৰু চাই দিম প্ৰাইস। ওকে নেগোচিয়েবল হৈ যাব আৰু এখন ফাইনেন্সও হৈ যাব। 1,00,000 টকা হাতত লৈ আহিলে এখন লৈ যাব পাৰিব। নেক্সট আৰু এখন হল আপোনাৰ 19 এখন আপোনাৰ নন এসি হয়। এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 3,40,000 টকা। 3,40,000 টকা। হয়। আপোনালোকে যদি ভাবি আছে ইকো স্পট ল'ম বুলি ভাবি আছে, এখন ভিডিও আপোনালোকৰ বাবে একদম গুৰুত্বপূৰ্ণ হৈ আছে। আপোনালোকে নাম্বাৰত যোগাযোগ কৰক, স্ক্ৰীনত নাম্বাৰ আছে, নাম্বাৰত যোগাযোগ কৰি এখানে ডিলাৰ ভিজিট কৰিব পাৰিব। নেক্সট বাকি বুলেৰো এখন আছিলে আপোনাৰ, বৰ্তমানলৈকে বুকিং হৈ আছে। এখন 2017 আছিল। প্ৰাইস ৰাখিছিলো মাত্ৰ 3,80,000 টকা। মাত্ৰ 3,80,000 টকা বুলেৰো দি আছে, চাব পাইছে একদম ধুনীয়া হৈ আছে। যদি কোনোবাই বুলেৰো বিচাৰি আছে এখন ল'ব পাৰিব মাত্ৰ 3,80,000 বৰ্তমানলৈকে বুকিং হৈ আছে। এখন বুকিং হৈ আছে। আপোনাৰ যদি ইনকেস যদি আপোনাৰ কেনসেল হৈ যায় তেতিয়া ল'ব পাৰিম আৰু। কিবা ফাইনান্সৰ কাৰণে ইস্যু কিবা কেনসেল হৈ যায় এখন ল'ব পাৰিব। 2017 এল্টো K10 BXI মডেল আপোনাৰ একদম ধুনীয়া হৈ আছে। ফাৰ্ষ্ট ওনাৰ আপোনাৰ ৰানিং হৈছে আপোনাৰ মাত্ৰ 30 টু আপ টু 40 লৈ গৈছে ৰানিং। ওকে যদি বহুতেই এল্টো বিচাৰি থাকে এল্টো এখন K10 হয়, K10 হয় এখন এল্টো K10 হয়। এখন বহুতে K10 বিচাৰি থাকে, এখনো ল'ব পাৰিব। একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। আৰু এখন 50-60,000 টকা দিলে ওলাব না? 50-60,000 টকা দিলে ওলাই দিম এখন ওলাই দিম। নেক্সট প্ৰাইসটো ৰাখিছো মাত্ৰ 2,90,000 টকা। মাত্ৰ 2,90,000। এখন আপোনাৰ 19 হয়। এখন আপোনাৰ প্ৰাইসটো 2,90,000 টকা ৰাখিছো। এখন আপোনাৰ 50,000 পৰা 60,000 টকা লৈ আহক, গাড়ী ওলাই দিম। ওকে নেক্সট এখন 19 হয়। 19 ন? এখন হল আপোনাৰ 22 হয়। এখন আপোনাৰ আজি সোমাইছে গাড়ীখন, প্ৰাইসটো এতিয়ালৈ গম পোৱা নাই। এটলিষ্ট ধৰি লওক আপোনাৰ 22 হলে 340-50 মান আছে। হয়, এখন স্ক্ৰীনত নাম্বাৰ আছে, যোগাযোগ কৰিব। এখানে দামটো জানিব পাৰিব। ডিসপ্লে চিসপ্লে সব লগোৱা আছে, একদম গুড কণ্ডিশ্যন আছে। গাড়ীৰ এক টকাৰ কাম নাই।
যদি গাড়ী আপোনালোকে ইয়াৰ পৰা লয় একদম ফ্ৰী সাৰ্ভিসিং দিয়া হ'ব। নেক্সট আপোনাৰ Next এখন 20ৰ এখন আছে। হয় 20ৰখন আপোনাৰ প্ৰাইচ ৰাখিছো মাত্ৰ 3,30,000 টকা। মাত্ৰ 3,30,000 টকা। এখন 20ৰ হয়। যদি এল্টো বহুতে বিচাৰি থাকে এল্টো কম বাজেটৰ 2020ৰ মডেল এখন ল'ব পাৰিব। ব্ল্যাক কালাৰত আছে একদম ধুনীয়া হৈ আছে। আমাৰ হ'ল আপোনাৰ মাৰুতিৰ অথৰাইজ ডিলাৰ হয় আপোনাৰ। আপোনাৰ আপ টু 7 বছৰৰ ভিতৰত মাৰুতিৰ গাড়ী যিকোনো গাড়ী আপুনি ওয়াৰেন্টি পাই যাব। বাকি নন মাৰুতিটো পালে ওয়াৰেন্টি নাপায়। প্লাস আপুনি 1 বছৰ ওয়াৰেন্টি 3টা সাৰ্ভিসিং পাই যাব। বাকি আপোনালোকৰ যদি কিবা মেকানিক থাকে লৈ আহিব পাৰে। ওকে চাই ল'ব পাৰে। নেক্সট ওয়েগনাৰ আছিলে। ওয়েগনাৰ আপোনাৰ 2016ৰ হয়। এখনৰ প্ৰাইচ ৰাখিছো 3,20,000 টকা। 3,20,000 টকা। অন টেবল আহক প্ৰাইচ চাই যাম। চাওক আমি যোনটো প্ৰাইচ কৈছো এইটো একদম ফিক্স প্ৰাইচ নহয়। আপোনালোকে অন টেবল আহক। ভাবি থাকে ইমান দাম বেছি কমেন্ট কৰি থাকে। হয়। আপোনালোকে আহক আমাৰ লগত কথা পাতক গাড়ীখন চাই লওক। বাকি যি চাই দিব লাগে প্ৰাইচ পুৰা চাই দিম। ওকে নেক্সট এখন আপোনাৰ 2015ৰ হয় এখনো। এখনৰ প্ৰাইচ ৰাখিছো 2,90,000 টকা। 2,90,000 টকা। আস্কিং প্ৰাইচ নেক্সট লৈ যাব। টেনচন নাই। নেক্সট এখন হৈছে আপোনাৰ 2016ৰ হয় এখন। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2,70,000 টকা। 2,70,000 টকা। 2,70,000। যদি আপোনালোকৰ হাতত যদি কম বাজেট আছে এখন ডিলাৰত আহিব পাৰে। একদম ধুনীয়া ভাল কণ্ডিচনৰ গাড়ী পাব। বহুত সংখ্যক গাড়ী আছে। দেখাইছো সকলো গাড়ী দেখাম। আপোনালোকে ভিডিও দি শেষলৈকে চাই থাকক আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ফেসবুকত চাইলে চেনেলটো ফলো কৰি ৰাখিব। নেক্সট আপোনাৰ 2014ৰ হয়। এখন আপোনাৰ LXI মডেল। এখনৰ প্ৰাইচ ৰাখিছো 2,10,000 টকা। 2,10,000। হয় অন টেবল আহিলে আৰু কিবা এটা পাৰিলে চাই দিম আমি। নেক্সট এখন আপোনাৰ 2015ৰ হয় এখন। এখনৰ প্ৰাইচ ৰাখিছো 2,60,000 টকা। ওকে নেক্সট এখন আপোনাৰ 2014-15 মানৰ হ'ব। এখনৰ প্ৰাইচ ৰাখিছো 2,70,000 টকা। 2,70,000। ওয়েগনাৰ বহুত আছে আমাৰ তাত এভেইলেবল আছে। আপোনালোকে ফিজিক্যালি আহক কিবা এটা আমি চাই দিম আৰু। ওকে নেক্সট এখন আছিলে ওয়েগনাৰ। এখন আপোনাৰ 19ৰ হয়। এখনৰ প্ৰাইচ ৰাখিছো 4,60,000 টকা। 4,60,000। বহুতে ওয়েগনাৰ বিচাৰি থাকে। নিউ মডেল এখন নিউ লুকছৰ হয়। চাও হৈছে একদম ধুনীয়া হৈছে। গুড কণ্ডিচন হৈছে। আৰু এখানে যদি আপোনালোকে ল'ম বুলি ভাবি আছে এখন 70,80,000 টকা হাতত লৈ আহিলে এখন লৈ যাব পাৰিব। নতুন কালেকশন বহুত আহিছে। নতুন কালেকশন গাড়ী বহুত আহিছে। মানে নিউ ইয়াৰৰ কাৰণে অফাৰো চলি আছে। আপোনালোকে যিমান পাৰে ভিজিট কৰক নিউ ইয়াৰৰ আগত। ওকে নেক্সট বাকি আপোনাৰ 2022ৰ হয় এখন। মেঘালয়। আপোনাৰ সুইফট হয় আপোনাৰ DXI মডেল। আফটাৰ মাৰ্কেটিং এল'হেল লগোৱাই আছে আপোনাৰ। খৰচা কৰিব নালাগে। এল'হেল বেক কেমেৰা এন্ড্ৰইড ডিসপ্লে লগোৱাই আছে। দেখাই দি আছো ভিতৰত কেনেকা কণ্ডিচন দেখাই দি আছো। এখন লগ হৈ আছে ভিতৰত দেখাব। এখনৰ প্ৰাইচ ইয়াৰ প্ৰাইসটো কিমান আছিলে? প্ৰাইসটো আপোনাৰ 5,70,000 ৰাখিছো। দাদা বহুতে কমেন্ট কৰি থাকে যে মেঘালয় ফাইনেন্স হ'ব না নাই দাদা আমাক মেঘালয় ফাইনেন্স হৈ যাব। মেঘালয় ফাইনেন্স হৈ যাব এতিয়া। আপোনালোকে টেনচন নাই। মেঘালয়ৰ পৰা বহুতে কমেন্ট কৰি আছিল যে মেঘালয় ফাইনেন্স হ'ব না নাই। আগতে আমি কিছুমান এৰিয়াত ফাইনেন্স কৰা নাছিলো। নতুনকৈ আমাৰ বহুত জাগাত ফাইনেন্স মানে খুলি দিলে। যেনেকা আপোনাৰ শ্বিলং সাইডে, কাৰ্বি আলং, শিলচৰ আগতে ফাইনেন্স হোৱা নাছিল। বৰ্তমান সেইফালে হৈ যায় আছে। মাইনকাছৰ হৈ আছে। মানে যৰ পৰা চাই আছো অসমৰ হ'ব লাগে ফাইনেন্স হৈ যাব। নেক্সট হৈ গ'ল এখনো 19ৰ হয়। এখনৰ প্ৰাইচ ৰাখিছো 4,60,000 টকা। এখন 4,60,000 দিয়ক এখন। আস্কিং অন টেবল আৰু চাই দিম এখন। ওকে নেক্সট এখন বেলেনো আপোনাৰ 2020 মানৰ হয় এখন। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 4.5 লাখ। মাত্ৰ 4.5 লাখ টকা। 4.5 লাখ টকাত বেলনে দি আছে। চাও পাইছে একদম ধুনীয়া হৈছে। ডিসপ্লে চেলো লগোৱা আছে। যদি কোনোবাই বেলনো ল'ম বুলি ভাবি আছে একদম কম বাজেটৰ এখন ল'ব পাৰিব। ভিতৰ ফালে দেখালো পিছফালে দেখাই দি আছে একদম ধুনীয়া হৈছে। গুৱাহাটী ৰেজিষ্ট্ৰেশন হয় গাড়ী একদম গুড কণ্ডিচন আছে। আৰু যদি এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব। একদম টায়াৰ চাও পাইছে টায়াৰ 90% অৰিজিনাল আছে। বহুতে বেলনে বিচাৰি থাকে কম বাজেটত এখন ল'ব পাৰিব। ভিডিওত ভালকে দেখাই দিয়ক। কিছুমানে খালি গাড়ী ফটো বিচাৰি থাকে। চাওক ভিডিওত যেনেকা দেখাই আছে ফটোত সেম দেখা পাব। কিন্তু আপোনালোকে কি কৰক যিমান পাৰে ফিজিক্যালি চাই লওক বস্তু। ফিজিক্যালি চালে আপোনালোকে ইউজ কাৰ হয় আপোনাৰ ইঞ্জিনৰ কণ্ডিচন কি কণ্ডিচন টেষ্ট ড্ৰাইভ কৰি আপুনি চাব পাৰিব। টেষ্ট ড্ৰাইভ কৰি চালে গম পাব। বাকি ফটোত একো গম নাপায়। এখন হৈছে আপোনাৰ 2015 মানৰ হয়। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 2,80,000 টকা। ওকে নেক্সট এখন বেলেনো আৰু এখন আছে 2018-19 মানৰ হ'ব এখন। এখনৰ প্ৰাইচ ৰাখিছো 480 ধুনীয়া হৈ আছে গাড়ী একদম। আপোনাৰ টপ মডেল হয় যেটা। আৰু এখনৰ যদি কথা কওঁ এখনৰ আস্কিং কিমান ক'লে দাদা? 480 আস্কিং ৰাখা আছে। এখন ভিতৰত লক হৈছে ভিতৰত দেখাব পৰা নাই। বহুতে বিচাৰি থাকে বেলেনো একদম কম বাজেটৰ এখন ল'ব পাৰিব। এখন 1 লাখ টকা ডাউন পেমেন্টত ওলাই যাব। নেক্সট আপোনাৰ আৰু এখন দেখাব পাৰে। সুইফট এখন দেখাব পাৰে। 2018ৰ জেনুইন ৰানিং আছে আপোনাৰ 28,000 না 29,000 মান চলোৱা আছে গাড়ী। একদম ধুনীয়া হৈ আছে গাড়ী চাব পাৰে একবাৰ। ৰেড কালাৰত বহুতে বিচাৰি থাকে সুইফট অলপ কম বাজেটত। এখন আছে আপোনাৰ কম বাজেটত 490 মাত্ৰ 490। এখন আস্কিং প্ৰাইস কোৱা আছে 490 যদি আহে আকৌ নেগোশিয়েবল হৈ যাব। এখন নেগোশিয়েবল প্ৰাইস ৰাখা আছে। ফিক্স প্ৰাইস নহয়। ভিতৰত লক হৈ আছে দেখাব পৰা নাই। আৰু যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে সুইফট একদম ৰেড কালাৰ বহুতে ৰেড কালাৰ সুইফট বিচাৰি থাকে
একদম গুড কণ্ডিশ্যন এইখন ফাইনেন্স হ'ব নে ফাইনেন্স হৈ যাব, মাত্ৰ আপুনি 80-90 হাজাৰ টকা লৈ আহক, প্ৰফাইল হয়। ভাল থাকিলে 80-90 হাজাৰ টকা ওলাই 80-90 হাজাৰ টকাত এইখন ওলাই যাব। নেক্সট আপোনাৰ 2024 হয় এখন। হয়। গাড়ী ৰানিং হৈছে মাত্ৰ 27,000, একদম ব্ৰাণ্ড নিউ ক'ব গ'লে। 27,000 ৰানিং। 27,000 চলা, আপোনাৰ 24ৰ গাড়ী। কি কাৰ? 7 সিটাৰ কাইগাৰ, হা। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ আপোনাৰ 5,90,000। 5,90,000। বহুতে বিচাৰি থাকে, একদম ধুনীয়া হৈ আছে, একদম কম চলা গাড়ী, এখনো ল'ব পাৰিব। আৰু নেক্সট আছে আপোনাৰ 2023 আপোনাৰ হয় বেলেনো নিউ লুকছৰ, একদম নিউ ধুনীয়া হৈ লুকছৰ আছে, ব্লু একদম কালাৰ একদম। হয়। গাড়ী বহুতে ৰানিং নিউ বেছি হোৱা লুকছৰ নাই, বিচাৰি থাকে বেলেনো। 360 কেমেৰা পাই যাব আপুনি। এখন 360 কেমেৰা লগো আছে, আৰু যদি এখন ল'ম বুলি ভাবে চাব পিছে ডিসপ্লে হিচাপে সব লগো আছে। এখনৰ ৰানিংটো কিমান হৈছে দাদা? ৰানিং আপোনাৰ বেছি হোৱা নাই, 30 to 40,000 ৰ ভিতৰতে আছে। আপোনাৰ আলফা টপ মডেল হয়, একদম ধুনীয়া হৈ আছে। আলফা টপ মডেলটো হয়। বহুতে টপ মডেল বেলেনো বিচাৰি থাকে, এখন ল'ব পাৰিব গুৱাহাটী ৰেজিষ্ট্ৰেচন। আৰু এখন আস্কিং কিমান কৈছে দাদা? এখন আস্কিং আছে আমাৰ 650 আছে, বাকি হয়। অন টেবল আহিলে এখনো প্ৰেছ চাই দিম বাৰু। নেগোচিয়েবল হৈ যাব। হৈ যাব, কিবা এটা চাই দিম আমি। গাড়ী ধুনীয়া হৈ আছে। 90% টায়াৰ অৰিজিনেল পাব, একদম ধুনীয়া হৈ আছে। পিছফালে দেখাই দি আছে, একদম এক টকাৰ গাড়ী কাম নাই, টিপ টাপ কণ্ডিশ্যন। গাড়ী লৈ যাওক আৰু চলাওক। নেক্সট কি আছিলে? নেক্সট ৱেগনাৰ আৰু এখন আছে আপোনাৰ। হয়। এখন আপোনাৰ 15-16 মানৰে হ'ব এখন। হয়। গাড়ী ধুনীয়া হৈ আছে একদম আপোনাৰ। হয়। এখনো চাব পাৰে, একবাৰ দেখাব পাৰে। হয়। এখনৰ আস্কিং ৰাখিছো 320। 320 হয়। আস্কিং প্ৰাইচ 3,20,000 টকা ৰাখা আছে, তাতে নেগোচিয়েবল হৈ যাব। হৈ যাব। বহুতে কমেন্ট কৰে তাতে ইমান দাম বেছি, নতুন গাড়ী লোৱা ভাল। এইটো নেগোচিয়েবল প্ৰাইচ কোৱা হয়, আমাৰ যিমান এটা আপুনি বিভিন্ন ধৰণৰ গাড়ী পাই যাব। হয়। যেনেকৈ আপোনাক কম বাজেটৰ দেখাই আছো, অলপ হয়। দামীও দেখাইছো। গাড়ী ইউজ কাৰ হ'লে একচুৱেলি আপোনাৰ গাড়ী কণ্ডিশ্যন লৈ কিনে দামটো আহে। হয় হয় হয়। তো ভাল কণ্ডিশ্যনৰ হ'লেও অলপমান প্ৰাইচটো ধৰি লওক আহি যায় আৰু। আপোনাৰ প্ৰাইচ ৰাখিছো মাত্ৰ 15 লাখ। কিমান চনৰ এইটো? 30টা টপ মডেল 20ৰ গাড়ী। 20ৰ গাড়ী? হয়। মাত্ৰ 15 লাখত দি আছে। বহুতে ইনোভা বিচাৰি আছে চাগে, ইনোভা চাব পাইছে, একদম ধুনীয়া হৈ আছে। বহুতে একদম ডিমান্ডিং গাড়ী এখন, ইনোভা খ্ৰীষ্টা ন? হয়। ইনোভা খ্ৰীষ্টা হয়, বহুতে ইনোভা খ্ৰীষ্টা বিচাৰি থাকে, একদম কম বাজেটত। এখন মাত্ৰ 15 লাখ। কিমান ক'লে দাদা? মাত্ৰ 15 লাখ ৰাখিছো। মাত্ৰ 15 লাখ? হয়। এখনৰ ডাউন পেমেণ্ট দিলে কিমান টকা দিব লাগিব? এখন আপোনাৰ 3-4 লাখ টকা দিলে ওলাই যাব। 3-4 লাখ টকা দিলে ওলাই যাব ন? ওকে। নেক্সট আপোনাৰ 2020 আছে কিয়া চেলটছ আপোনাৰ। হয়। টপ মডেল হয় এখন। হয়। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 11 লাখ টকা। মাত্ৰ 11 লাখ টকা। বহুতে 20ৰ বিচাৰি গাড়ী থাকে ব্লেক কিয়া কালাৰ। চেলটছ হয়। এখন কিমান 20ৰ ন? 20ৰ গাড়ী। এখনৰ ডাউন পেমেণ্ট 2 লাখ টকা দিলে ওলাবনে? ওলাই যাব। ওকে। নেক্সট ইফালে সুইফট। নেক্সট আপোনাৰ ডিজাৰ হয় এখন, 2018 মানৰ হ'ব, অটোমেটিক। কিছুমানে অটোমেটিক বিচাৰে। হয়। অটোমেটিক এখন আছে, আৰু এখন আছে, এখন আছে, আৰু এখন অটোমেটিক ডিজাৰ আছে। দুখন আছে টোটেল এতিয়া। হয়। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 470, বাকি অন টেবল আহক এখনৰ প্ৰাইচ চাই দিম। 470? হয়। অন টেবুলত আহিলে আকৌ ডিসকাউন্ট হৈ যাব। বহুতেই সুইফট ডিজাৰ বিচাৰি থাকে, একদম লক হৈছে, ভিডিঅ'ত দেখাব পৰা নাই। টায়াৰ চাব পাইছে, টায়াৰ 90%, কথা ক'বলৈ 100% টায়াৰ অৰিজিনেল টায়াৰ পাই যাব। নেক্সট আছে আপোনাৰ 2020 হয়, সুইফট ZXi। হয়। আপোনাৰ টপ মডেল হয়, হোৱাইট কালাৰ, ধুনীয়া হৈ আছে গাড়ী একদম। হয়। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5 লাখ টকা। মাত্ৰ 5 লাখ টকা। 5 লাখ যদি আপোনালোকে সুইফট ডিজাৰ ল'ম বুলি ভাবি আছে, এখন সুইফট হয় ন? সুইফট। হয়, এখন ZXi। ZXi ন? ZXi হয়। যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে, একদম হয়, এখন ল'ব পাৰিব। দৰং ৰেজিষ্ট্ৰেচন, এখন যদি কোনোবাই ল'ম বুলি ভাবে ল'ব পাৰিব। নেক্সট আপোনাৰ আৰু এখন ডিজাৰ আছে 2018 ৰ, এখন আপোনাৰ অটোমেটিকত আছে। অটোমেটিক? হয়। বহুতে অটোমেটিক ডিজাৰ বিচাৰি থাকে। এখনৰ আস্কিং কিমান ৰাখিছে? এখনৰ আপোনাৰ আস্কিং ৰাখিছো 480। 480 কিমান মডেল এইটো? এখনৰ 2018 ৰ হয়। 2018 মডেল? 18 মডেল। ডিজাৰ এখন, বহুতে ডিজাৰ বিচাৰি থাকে। ডিজাৰ ডিমান্ডিং, বহুত ডিমান্ডিং গাড়ী হয়। বহুতে ডিজাৰ বিচাৰি থাকে, ভাড়া মাৰিবৰ কাৰণে ভাল। এখন যদি কোনোবাই ল'ম বুলি ভাবি আছে, ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। গাড়ী 1 টকাৰ কাম নাই। আপোনালোকে যদি ইয়াৰ পৰা গাড়ী লয়, আপোনালোকে গোটাইলি চাৰ্ভিচিং চাই চিন্তি আপোনালোকে ল'ব, একদম গোটাই ফ্ৰী দিয়া হ'ব। চাৰ্ভিচিং 3টা ফ্ৰী দিয়া হ'ব। ৰানিং বেছি হোৱা নাই, এখনত 40 মান ৰানিং হৈছে, বেছি 40 মান ৰানিং হৈছে ন? ওকে। নেক্সট আপোনাৰ ইয়ন এখন আছে, কম বাজেটত, আপোনাৰ 20-30 হাজাৰ টকা কিছুমানে লৈ আহে ফাইনেন্স কৰিবৰ কাৰণে, গাড়ী বিচাৰি নাপায়। এইখন আপুনি লৈ আহক, 20-30 হাজাৰ টকা ফাইনেন্স কৰাই দিম ইজিলি। 30 হাজাৰ টকা দি দিব ন? 15ৰ গাড়ী 160 ৰাখিছো, ইনক্লুডিং ট্ৰান্সফাৰ যি আছে কৰাই দিম আমি। ওকে। 160 ৰাখিছো। নেক্সট এখন? নেক্সট আৰু এখন সুইফট আছে, এইখন আপোনাৰ 20ৰ হয়। হয়। এখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5,40,000। 5,40,000। আৰু এখন সুইফট দেখা পালো, চাব পাইছে, এখন 2000 কিমান মডেল এইটো? 20ৰ এইখন BXi মডেল। BXi মডেল, 2020ৰ মডেল। বহুতেই একদম বিচাৰি থাকে সুইফট গাড়ী, একদম ভাল কণ্ডিশ্যনৰ এখন। বহুতেই ল'ম বুলি ভাবি আছে, ল'ব পাৰিব এখন। টায়াৰ চাব পাইছে, টায়াৰ 80% অৰিজিনেল টায়াৰ পাই যাব। আৰু এখনো ল'ব পাৰিব, এখনো ফাইনেন্সো হৈ যাব। নেক্সট? গাড়ী বহুত আছে, একবাৰ দেখাই দিয়ক আপোনাক। গাড়ী বহুত আছে। কম বাজেটত গাড়ী আছে, 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখৰ পৰা গাড়ী আছে। হয়। চেলেৰিও এখন আছে আপোনাৰ, এখনো দেখাব পাৰে, 2017ৰ হয় এখন। যোৱাকালি আহিছে, মাত্ৰ প্ৰাইচ ৰাখিছো 2,90,000 টকা, ZXi মডেল। 2,90,000 টকা। 2,90,000 টকা ZXi মডেল আপোনাৰ। বহুতে চেলাৰো বিচাৰি থাকে, 2,90,000 টকা।
এখন ল'ব পাৰিব চেলৰো গাড়ী একদম ভাল কণ্ডিশ্যন এইখন